এতিয়া অসমৰ কিছুমান বাওঁপন্থী বুদ্ধিক সন্ত্ৰাসবাদী কিছুমানে এটা মানে ট্ৰেণ্ড কৰি লৈছে যে মানে যেতিয়া অপৰাধ হয় তেওঁলোকে কয় যে মানে অপৰাধৰ কোনো ধৰ্ম বা কোনো জাতি নাথাকে। কিন্তু অসমত অপৰাধৰ জাতি আছে। আপোনালোকে নিশ্চিতভাৱে জানে যে অসমৰ প্ৰত্যেকখন থানাত 90% অপৰাধ এই অবৈধ অনুপ্ৰৱেশকাৰী আগ্ৰাসনকাৰী মাটিৰ লোভীয়া মিয়া মুছলমানে কৰি আছে 90% অপৰাধ। গতিকে অসমত অপৰাধৰ ক্ষেত্ৰত জাতি ধৰ্ম নাই বুলি ক'লে আমি মানিম নেকি? নিশ্চিতভাৱে জাতি আছে। এই 90% অপৰাধ মিয়াই কৰি আছে। গতিকে নলবাৰীৰ ঘটনাটো আচলতে মিয়াই কৰা নাই, এইটো খিলঞ্জীয়া মুছলমানে হয়। এইটো অসমৰ ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ লাচিত খানা অসম স্থলগিৰিৰ তৰফৰ পৰা। নলবাৰীৰ ঘটনাটোত মিয়া জড়িত নহয়, খিলঞ্জীয়া মুছলমান জড়িত হয়। আৰু খিলঞ্জীয়া মুছলমানক ক্লিন চিট দিবলৈ কিছুমান আচলতে অবৈধ অনুপ্ৰৱেশী আগ্ৰাসনকাৰীৰ যিবিলাক ৰক্ষক আছে, যিবিলাক কংগ্ৰেছ আছে, বাওঁপন্থী শিবিৰ আছে, তেওঁবিলাকে কথাটো অলপ ওলোটা কৰি আছে ক্লিন চিট দিয়াৰ কাৰণে। কিন্তু এই কথাটোত খিলঞ্জীয়া মুছলমান জড়িত হয় বুলি আমি লাচিত খানা অসম স্থলগিৰিৰ পৰা অসমৰ ৰাইজক স্পষ্ট বাৰ্তা দিছোঁ। কথাটো এনেকুৱা, এতিয়া আপোনালোকে নিশ্চিতভাৱে জানে যোৱা বিধানসভাত UCCৰ বিৰোধিতা কোনে কৰিছে? যিখন পবিত্ৰ বিধানসভাত 18জন মিয়া বিধায়ক, অবৈধ অনুপ্ৰৱেশকাৰী আগ্ৰাসনকাৰী মাটিৰ লোভীয়া মিয়া বিধায়ক 18জন। কিন্তু নিৰ্লজ্জ অখিল গগৈ তেওঁ কিন্তু এতিয়ালৈকে নলবাৰীৰ ঘটনাটোত এটাও তেওঁ কিন্তু প্ৰতিবাদী শব্দ তেওঁৰ মুখৰ পৰা ওলোৱা নাই। নিৰ্লজ্জ অখিলৰ, নিৰ্লজ্জ বাওঁপন্থীসকলৰ এইটো অসমৰ ৰাইজৰ কাৰণে এটা দুৰ্ভাগ্যৰ বিষয়। গতিকে আমি লাচিত খানা অসম স্থলগিৰিয়ে যিমান জাতিটোৰ মানে শত্ৰু আছে, 1 নম্বৰ শত্ৰু অখিল গগৈ আৰু বাওঁপন্থীসকল একেবাৰে শত্ৰু। তেওঁলোকে যদি মিয়াৰ যদি ক'ৰবাত উচ্ছেদ হয় তেওঁলোকে জঁপিয়াই পৰে। আৰু যদি অসমীয়া মানুহৰ যদি কোনোবা খিলঞ্জীয়া মানুহ যদি কাৰোবাৰ হাতৰ মৃত্যু হয় তেতিয়া মানৱতাৰ অধিকাৰৰ কথা নাহে তেওঁলোকৰ। কিন্তু যেতিয়া মুছলমান মিয়া যদি ক'ৰবাত হত্যা হয় তেতিয়া মানৱতাৰ অধিকাৰৰ কথা তেওঁলোকে উত্থাপন কৰে। কিন্তু লাচিত খানা অসম স্থলগিৰিৰ তৰফৰ পৰা আমি এটা অসম চৰকাৰৰ কাৰণে আহ্বান জনাওঁ যে জাতি ৰক্ষাৰ কাৰণে এনকাউণ্টাৰ অতি জৰুৰী। আৰু অসম পুলিচক আমি বাৰম্বাৰ কৈ আহিছোঁ যে এনকাউণ্টাৰ আপোনালোকে ভৰিত নকৰিব, বুকত কৰক। তেতিয়াহে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰক্ষা পৰিব। আমি আৰু এতিয়া বেছি নকওঁ, ইতিমধ্যে সকলোৱে গম পায় ভঙা ঘৰত যিগৰাকী ভুক্তভোগী, যিগৰাকী ৰৌজালিৰ চুৰিৰ আঘাতত সদ্যগত হৈ আছে, মৃত্যুৰ সৈতে যুঁজি আছে, আমি ভগৱানৰ ওচৰত আমি কাকুতি মিনতি প্ৰাৰ্থনা জনাইছোঁ তেওঁ অতি সোনকালে আৰোগ্য হওক। ধন্যবাদ। জয় আই অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।